বিতৰ্কই যেন লগ এৰা নাই অসম সাহিত্য সভাক। এইবাৰ অসম সাহিত্য সভাত নাভুত নাচৰুত ঘটনা। ৰান্ধনী আৰু যোগালীক প্ৰতাৰণা সাহিত্য সভাৰ। প্ৰাপ্য ধন নিদি সুদা হাতে পঠালে ঘৰলৈ। অসম সাহিত্য সভাক বিতৰ্কই যেন লগ এৰা নাই। প্ৰতিদিনে অসম সাহিত্য সভাৰ ভিতৰচৰাৰ অৰাজকতা, ক্ষমতাৰ ৰাজনীতি, অসংগঠিত পৰিচালনা আৰু বিত্তীয় কেলেংকাৰীৰ দৰে বিভিন্ন গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে। শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন অধিৱেশনত ৰান্ধনী আৰু কৰ্মচাৰীক পাৰিশ্ৰমিক নিদিয়াক লৈ হোৱা বিবাদৰ ঘটনাৱলীয়ে জাতীয় অনুষ্ঠানটোৰ মৰ্যাদা হ্ৰাস কৰিছে। ইয়াকে লৈ ক্ষোভ প্ৰকাশ কৰিছে এতিয়া চিপাঝাৰ পাটিদৰং গাঁৱৰ পৰা যোৱা ৰান্ধনী কৰ্মচাৰীসকলে। 63 জন কৰ্মচাৰীয়ে 8 দিনত পাবলগীয়া 9,52,000 টকাৰ পৰিৱৰ্তে 1,80,000 টকা পোৱাৰ পিছতে ক্ষোভিত হৈ পৰিছে ৰান্ধনীসকল। বিমূৰত ৰান্ধনী আৰু কৰ্মচাৰী। ঘটনাক লৈ দিছপুৰ থানাত এজাহাৰ দাখিল। অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনলৈ আমাক মাতিছিলে তেওঁলোকৰ কমিটিৰ মানুহে ৰন্ধা বঢ়াৰ কাৰণে। মই গোটাইখিনি মানুহ দায়িত্ব লৈ 90 জন মানুহ লৈ গৈছিলোঁ। যোৱাৰ পাছত আমি 10 দিন কাম কৰিলোঁ। 10 দিন কাম কৰাৰ পাছত তেওঁলোকে এতিয়া আমাক কালি যেতিয়া বিদায় দিবৰ সময় হ'ল, তেওঁলোকে আমাক তাৰমানে এই বিদায়টো নিদিয়ে, চেক দিয়ে। তাকো চেকত একাউণ্টত পইচা নাই। তাৰপাছত আমি কেছ খুজিলোঁ, কেছ নিদিয়াৰ পাছত তেওঁলোকে চেক দিলে আপোনাৰ 4খন 1,60,000 কৈ আৰু কেছ দিলে 1 লাখ টকা। দিয়াৰ পাছত আমাৰ মানুহখিনি তাৰমানে পইচা নিদিলে আহিব নোৱাৰে। চব যিখিনি মানুহ চব কাম কৰি খোৱা মানুহ। উল্লেখযোগ্য যে অধিৱেশনৰ আদৰণি সমিতিৰ ফালৰ পৰা কৰ্মচাৰীসকলক চেক প্ৰদান কৰিছিল যদিও একাউণ্টত পইচা নথকাত উপায়ন্তৰ হৈ দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে। লগতে বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে এতিয়া ৰান্ধনী আৰু যোগালীসকলে। সাহিত্য সভাৰ খাদ্য তালিকা আছিল দীঘলীয়া। আমি তাতে কাম কৰা যাওঁতে যিটো আমাক বন্দবস্ত কৰি নিছিল যে কি খুৱাব, ভাত, মুগৰ ৰহৰ বুটৰ দালি, মাহৰ দালি, তৰকাৰী, শুকান ভাজি, খাৰ, বিলাহীৰ টক, পনীৰ, মাছ, ছাগলী মাংস, ব্ৰইলাৰ মাংস, আচাৰ, ধনিয়া পুদিনা চাটনি, দৈ, আলুৰ দম, বইল কণী, পায়স, চিলি চয়া, এইগিলা আইটেমৰ ৰন্ধা কথা আছিল। কিন্তু তাতে যাই দেখাবলৈ যোগান নাই। কিন্তু ৰান্ধনীয়ে পোৱা নাছিল পৰ্যাপ্ত সামগ্ৰী। নাই খৰি, নাই কোনো সুবিধা। ইয়াৰ পিছতো 8 দিনে সকলো খাদ্য বনাই ৰাইজক যোগান ধৰাৰ পিছত ৰান্ধনী আৰু কৰ্মচাৰীয়ে নাপালে প্ৰাপ্য মজুৰি। ইয়াৰ পৰা মানুহ গ'লোঁ 90 জনমান মানুহ গ'লোঁ। যোৱাৰ পিছত আমি 26 তাৰিখে গ'লোঁ। ফেব্ৰুৱাৰী 4 তাৰিখলৈ আমি তাত থাকিলোঁ। তাৰপাছত আমাৰ গোটেইখিনি এনেকৈ ৰন্ধা বঢ়া কাম চলিয়ে থাকিলে। এতিয়া আমি মানে আহিবৰ দিনাখন আমাক এতিয়া কোনো মানে পইচা পাতি তেওঁলোকে নিদিলে। আৰু বিজু দেৱীয়ে ক'লে আমাক আগদিনাখন গৈ আমাৰ মানে চৌকাৰ ওচৰতে তেওঁ বহি কৈছে কি আমি তোমালোকক মই অহাকালি বিদায় দিম আৰু কি কয় আমাৰ 100মান মানুহ হ'ব আৰু তোমালোকৰ 100মান মানুহ হ'ব। আমি অলপ মাছ মাংস দিম, খানাটো বনাই তোমালোকেও খাবা, আমিও খাম আৰু তোমালোকক পইচা আমি হাতে হাতে দি তোমালোকক আমি বিদায় দিম, এইটো বুলি ক'লে। কোৱাৰ পাছত কালি আমি আকৌ সেইমতে বাইদেউক ফোন কৰিলোঁ। তাৰপিছতে বাইদেউ কৈছে কি ইয়াত কলাক্ষেত্ৰলৈ হেৰি কয় তোমালোকে তাত আছা? তেতিয়া কৈছে বাঘৰবৰীত এখন স্কুল আছে, তালৈ আমাক মাতি আছে। কিন্তু আমি কৈছোঁ আমি বাইদেউ তালৈ নাযাওঁ, আপুনি ইয়াতে আহক। তাৰপিছত তেওঁলোকে জোৰৰ ওপৰত জোৰত মাতাত আমাৰ পংকজ শৰ্মা আৰু আমি এনেকুৱা কেইজনমান তাত গ'লোঁ। তালৈ খোজকাঢ়িয়ে গ'লোঁ। প্ৰায় 1.5 কিলোমিটাৰমান হ'ব। তাৰপৰা তেওঁ আমাক তাতে চেক এখন লিখি দিলে আৰু 1 লাখ টকা এটা আমাক দিলে। তাৰপিছতে এতিয়া চেকখন আমি এতিয়া ইয়াত আহি আমি তাৰমানে তাত আমি চাওঁ যি তাৰিখটো লিখিছে তেওঁলোকে এপ্ৰিল মাৰ্চৰ এনেকুৱা ধৰণৰ লিখিছে। লিখাত এতিয়া আমি সদায় মানে খাটি খোৱা মানুহকেইজনে আমি এতিয়া সেই পইচাখিনি এতিয়া আমাৰ ঘৰত পকেটত নাই পইচা। এতিয়া ঘৰলৈ আহিবই আমাৰ তাৰমানে পইচা এতিয়া নাই। গোটেইকেইজন মানুহৰ আমাৰ 1,000 টকা কৰি আমাৰ মানে নাহে। এতিয়া আমি 3 মাহ 4 মাহ আমি ৰৈ থাকিবতো নোৱাৰোঁ পইচাৰ কাৰণে। গতিকে এতিয়া মানে অসম সাহিত্য সভা ইমান এটা অনুষ্ঠান
গতিকে তেওঁলোকেও মানে আমি এই মানে বদনামৰ কাৰণে আমি এই কথাটো মই কোৱা নাছিলোঁ, কিন্তু আমি উপায় শেষত তাৰমানে আপোনালোকৰ আগত মানে ক'ব লগা আমি বাধ্য হ'লোঁ। তাৰমানে আমি বহুত দিন সহ্য কৰি থাকিলোঁ, থাকি আমি অৱশেষত মানে ৰ'ব নোৱাৰি আপোনালোকৰ লগত আমি মানে ক'ব লগা হ'ল। গতিকে এতিয়া আমি আৰু উপায় একো নাই, মানে মুখ্যমন্ত্ৰী মহোদয়েও মানে এইটো অলপমান দৃষ্টিগোচৰ কৰি আমাক এই মানুহখিনিক পইচাখিনি যাতে মানে উলিয়াই দিয়ে, তাৰ কাৰণত আমি তেওঁলোকৰ হেৰি কৰিছোঁ। মঙলদৈৰ পৰা দেৱব্ৰত গোস্বামীৰ ৰিপৰ্ট, নেশ্যন এনি।